ধুবুৰী দুৰ্গা পূজা মণ্ডপত সম্প্ৰীতিৰ নিদৰ্শন মুছলমান ব্যক্তিয়ে আগবঢ়ালে চাহ জলপান পানী যি সময়ত একাংশ ৰাজনৈতিক নেতাৰ ৰাজ্যখনত হিন্দু মুছলমানৰ মাজত বিভেদৰ বিষবাষ্পক বিয়পাই ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলাইছে ঠিক তেনে সময়তে ধুবুৰীৰ চহৰৰ কলেজ নগৰস্থিত বিনাপানী পূজা কমিটিৰ দ্বাৰা আয়োজিত পূজা মণ্ডপত এজন মুছলমান ব্যক্তি তথা MSE প্ৰমোশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ অসমৰ অধ্যক্ষ সাইফুল ইছলামে দাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন অষ্টমীৰ সন্ধিয়া পূজা মণ্ডপৰ সন্মুখত চাহ জলপান আৰু পানী যোগান ধৰে বিনাপানী পূজা কমিটিৰ মণ্ডপত দেখা গ'ল এই দৃশ্য ইফালে প্ৰতি বছৰৰ দৰে এইবেলিও পূজা এক নতুনত্ব আনিবলৈ প্ৰয়াস প্ৰায় 15,000 গছৰ পুলিৰে নিৰ্মিত কৰা হৈছে বিনাপানী সাৰ্বজনীন দুৰ্গোৎসৱ পূজা মণ্ডপ সন্ধিয়াৰ সময়ছোৱাত পূজা মণ্ডপটো চাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা যায় এবার আমার থিম অঙ্কুর মানে বছর উপর আমি বলেছি মানে গছ যে আমার লাইফত কিমান ইম্পর্টেন্স দরকার এইটো মানে আমি এটা মেসেজ হিসাবে দিব খুঁজিছো নিয়ার অ্যাবাউট 15,000 আছে আমার ইয়াতে বস্তুনি পাব্লিকক আমি বহুত ধরনের মেসেজ দিছো তার মানে গভর্নমেন্ট একটা স্কিম আগে যোৱা বছর একটা লঞ্চ করেছে যে এক পের মাকে নাম তো আমি এইটোৰ পৰা ইনস্পিৰেশ্যন লৈ পাব্লিকক মেছেজ দিব খুজিছোঁ যে গছ পুলি আমাৰ জীৱনত যে কিমান ইম্পৰ্টেঞ্চ আৰু সকলোকে যে এটাকৈ গছ পুলি ৰুব লাগে তাৰমানে পৃথিৱীও আমাৰ মা আৰু নিজৰ মাও মাৰ নামত এটাকৈ গছ সকলোকে লগাব লাগে এই মেছেজটো আমি দিব খুজিছোঁ এইটো মানে আমাৰ সাইফুল আমাৰ ক্লাবৰে মেম্বাৰ হয় তেওঁ মানে আমাৰ লগত সদায় জড়িত থাকে আমাৰ এই বিনাপানী পূজা কমিটিৰ লগত প্ৰতি বছৰে নতুন নতুন ধৰণৰ জিনিস তেওঁ পাব্লিকৰ কাৰণে কৰে এইবাৰ তেওঁ বিনামূলীয়া চাহ আৰু জলপানৰ ব্যৱস্থা কৰিছে ইয়াতে আপুনি চাব পাৰে পাব্লিক ইয়াত বহুত আহি খাই আছে চাই কাৰণ বহুত দূৰ ঘূৰি পাব্লিকে ভাগৰে পানী আৰু চাহ দৰকাৰ হয় সেইকাৰণে মানে আমি এইটো এটা মানে স্কিম সাইফুল দাই আমাক এইটো মানে ব্যৱস্থা কৰি দিছে দাদা আমাৰ ক্লাবৰে মেম্বাৰ হয়